হেল্ল' মোৰ ছাত্ৰী ছাত্ৰীসকল আৰু মোৰ ভাই ভণ্টিসকল, আজি মই তোমালোকক আলোচনা কৰিম যিটো SSC MTSৰ পৰা নতুন ভেকেঞ্চি ওলাইছে সেইটো বিষয়ত বিশেষ কেইটা বহুতখিনি ইনফৰমেশ্যন আছে। মানে তোমাৰ যিখিনি 4-5টা টপিক আছে ইম্পৰ্টেণ্ট, সেই বিষয়ে তোমালোকক আলোচনা কৰি দিম। যেনেকুৱা তোমালোকৰ কিমান তাৰিখত ষ্টাৰ্ট হ'ব, কিমান তাৰিখত লাষ্ট ডেট, এজ লিমিট, হাইট, ৱাকিং খোজ কঢ়া আৰু চেলাৰীৰ বিষয়ে তোমালোকক আলোচনা কৰি দিম। সৰু ভিডিঅ' হ'ব, তোমালোকে চাই ল'বা। এইটো হয় ষ্টাফ চিলেকশ্যন কমিউনিকেশ্যন SSC MTS ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই অনলাইন। এইটো আছে তোমাৰ নটিফিকেশ্যন ডেট 26 জুন 2025। এপ্লিকেশ্যন ষ্টাৰ্ট, এপ্লিকেশ্যন তোমালোকৰ ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে 26 জুন 2025। লাষ্ট ডেট এপ্লাই অনলাইন 24 জুলাই 2025 2025। ফি পে'মেণ্ট ডেট 25 জুলাই। তোমালোকে যদি লাষ্ট ডেটটো হয় 24 জুলাই, কিন্তু 25 জুলাই তোমাৰ লাষ্ট ডেট হৈ যাব। পে'মেণ্টটো তোমালোকে যদি আগত কৰি থাকা তাৰ পিছত এতিয়া যদি কৰি থাকা পিছত তোমালোকৰ পে'মেণ্ট কৰিব পাৰিবা। তোমালোকে নাভাবিবা যে আজি এপ্লাই কৰিম, আজি পে'মেণ্ট কৰিব লাগে, সেইটো কোনো কথা নাই। যেতিয়া পইচা হ'ব তোমালোকে দি দিবা, কিন্তু এপ্লাইটো কৰি থোৱা। কাৰেকশ্যন ডেট 29 to 21 জুলাই 25। তোমালোকে কাৰেকশ্যনৰ কৰিব পাৰিবা যেতিয়া তোমালোকে এপ্লাই কৰিবা। যদি কিছুমান তোমালোকৰ ভুল হয়, কিছু নাম ডেট অফ বাৰ্থ এইবিলাক সেইটো কাৰেকশ্যনো কৰিব পাৰিবা। আৰু এক্সাম ডেট 20 ছেপ্টেম্বৰ to 24 অক্টোবৰৰ ভিতৰত হ'ব 2025। এডমিট কাৰ্ড 20 ছেপ্টেম্বৰৰ 2025। ৰেজাল্ট ডেট নটিফাই লেটাৰ, ৰেজাল্ট তোমালোকে পৰীক্ষা দিবা, তাৰমানে লেটাৰৰ পিছত ৰেজাল্টটো দি দিব। আৰু অতিকৈ ইম্পৰ্টেণ্ট তোমাৰ যিটো আছে তোমাৰ এজ লিমিট, তোমাৰ আৰম্ভ হয় 18 বছৰৰ পৰা আৰু মেক্সিমাম এজ 2000 নহয় এজ লাষ্টটোতো হয় 28 বছৰ হ'লে তোমালোকে এপ্লাই কৰিব নোৱাৰিবা, কিন্তু 27 বছৰ হ'লে তোমালোকে এপ্লাই কৰিব পাৰা, সেইটো বুজাই লওঁ। মেক্সিমাম এজটো তোমাৰ 27 হয়। আৰু তোমাৰ ইয়াৰ টোটাল পোষ্ট আছে 1075টা, 1075 পোষ্ট মোৰ কমপ্লিট। এইটোতো তোমাক এইটো ধাৰণা দিছে। ইয়াৰ পিছত এইটোতো তোমাক দিছে যেনেকুৱা SSC GD পোষ্ট দিয়ে, তাৰপিছত পোষ্ট ওলায় নিৰ্দিষ্ট, কিন্তু পিছত বঢ়াই দিয়ে। এইখিনিতো তোমালোকক বঢ়াই দিব, মোৰ কমপ্লিট আৰু মোৰ হিচাপত বঢ়াই দিব, আৰু প্ৰত্যেকবাৰে দিয়ে। আৰু এটা ইম্পৰ্টেণ্ট হয় SSC MTS এলিজিবিলিটি এণ্ড ভেকেঞ্চি 2025 ডিটেইলছ। পোষ্ট নেম SSC মাল্টি টাস্কিং ষ্টাফ MTS ভেকেঞ্চি 2025। পোষ্ট নটিফাই চুন পোষ্ট। আৰু তোমালোকৰ এইটো তোমাৰ 10 পাছ হ'ব লাগিব। এনি ইনষ্টিটিউশ্যন ইন ইণ্ডিয়া, এনি বৰ্ডৰ পৰা তোমালোকৰ 10 পাছটো হ'ব লাগিব। আৰু SSC হাৱালদাৰ CBC পোষ্ট এইটো আছে, হাৱালদাৰ পোষ্ট হয় 10 পাছ or eligibility from any recognized board institution in India। তো তোমালোকে আৰু ইম্পৰ্টেণ্ট কথা এইটো হয় যে তোমালোকৰ SSC ফিজিকেল ষ্টেণ্ডাৰ্ড হাৱালদাৰ পোষ্ট অনলি। তো হাৱালদাৰৰ কাৰণে এই পোষ্টটো ওলাইছে। তো মেলৰ যিটো খোজকাঢ়িব লাগিব 1700 মিটাৰ ইন 15 মিনিটত, আৰু ফিমেলৰ 1 কিলোমিটাৰ ইন 20 মিনিটত। আৰু চাইকেলিং হ'ব 8 কিলোমিটাৰ 30 মিনিটত ফিমেল আৰু মেলৰ, আৰু 3 কিলোমিটাৰ ইন 25 মিনিটছ। তোমালোকে যে চাইকেল যদি চলোৱা শিকা নাই, তোমালোকে এতিয়াৰ পৰা চেষ্টা কৰা। চাইকেল চলোৱা অতি সহজ, তোমালোকে পাবা। আৰু মেলৰ হাইট এণ্ড চেষ্ট, মেলৰ হাইট হ'ব লাগিব 157
5 আৰু চেষ্টটো হ'ব লাগিব 76 নৰ্মাল হ'ব লাগিব আৰু 81 টো তোমাৰ মানে ফুলাব লাগিব আৰু ফেমিলৰ হাইটটো তোমাৰ 152 লাগিব আৰু চি মানে চেষ্টটো তোমালোকক দিয়া নাই মানে নালাগে SSC MTS স্যালারি আর SSC MTS হাওলদার স্যালারি দুটাই দিয়া আছে 18,000 পৰা 22,000 পার মান্থ আর 18,000 পৰা 22,000 পার মান্থ এজ পার গভর্নমেন্ট নর্মস আৰু ইয়াৰ বাঢ়িব আৰু পৰাৰ পিছত SSC MTS 2025 সিলেকশন প্ৰসেস যেহেতু মই খৰদকৈ ভিডিঅ'টো বনাই আছোঁ যেহেতু টাইম নাই বহুত ভিডিঅ' ইতিমধ্যে আহি পৰিছে মোৰ ভিডিঅ'টো ভাল হোৱা নাই যদিও তোমালোকে লাইক কৰি দিবা আৰু মই ইয়াৰ পিছত মই আৰু ভালকৈ বনাই দিম আৰু এইটো চেনেলত বিএৰ নোটছৰ পৰা আসামৰ কম্পিটিটিভ এক্সামৰ সকলোখিনি মানে কথা আলোচনা কৰা হয় ইয়াত কোনো মানে ভুৱা নোটিফিকেশন দিয়া নহয় অৰিজিনালখিনি দিয়া হয় যিমানখিনি ওলায় সেইখিনি তোমালোকে যদি তোমালোকে কম্পিটিটিভ এক্সামৰ কাৰণে কি হয় তোমালোকে সাবস্ক্রাইব কৰি ল'বা চেনেলটো তোমালোকৰ ভৱিষ্যতত যিখিনি নতুন নতুন ভ্যাকেন্সি ওলায় সেইখিনি মই আগতে দি দিম তোমালোকে প্লিজ সাবস্ক্রাইব কৰি ল'বা চেনেলটো থ্যাংক ইউ